চৌকি চুপাৰ প্ৰথমটি খবৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কৰুণ ঘটনা সংঘটিত হৈছে এবাৰ পথৰ দাঁতিত ৰৈ থকা অৱস্থাত এটি শিশুক মহতিয়াই লৈ গৈছে মালবাহী ট্ৰাকে 5 বছৰীয়া শিশু এটিক মহতিয়াই লৈ গৈছে ডবকাত সংঘটিত হৈছে এই ঘটনা পুৰলে কৈছো ডবকাৰ নমানিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে এবাৰ তীব্ৰবেগী মালবাহী ট্ৰাকে মহতিয়াই লৈ গৈছে এটি কণমানি শিশু 5 বছৰীয়া শিশুক মহতিয়াই লৈ গৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু শিশুটিয়ে পথৰ দাঁতিত ৰৈ আছে পথৰ দাঁতিত ৰৈ থকা অৱস্থাতে মালবাহী ট্ৰাকে শিশুটিক মহতিয়াই লৈ গৈছে আৰু ইতিমধ্যে শিশুটিৰ নাম আৰিয়ান আলম বুলি জানিব পৰা গৈছে আৰিয়ান আলম নামৰ সেই 5 বছৰীয়া শিশুটিক মহতিয়াই লৈ গৈছে মালবাহী ট্ৰাকৰ খুন্দাৰ পাছত শিশুটিক ততাতৈয়াকৈ স্থানীয় ৰাইজে উদ্ধাৰ কৰি ডবকাৰ লাইফ কেয়াৰ হাস্পতালত লৈ যায় যদি অতি সংকটজনক অৱস্থাত আচলতে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছিল পৰৱৰ্তী সময়ছোৱাত শিশুটিৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে নিহত শিশুটিৰ নাম আৰিয়ান আলম বুলি জানিব পৰা গৈছে আৰু এই ঘটনা সংঘটিত হৈছে ডবকাৰ নমাটিত আৰু ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হয় বুলি জানিব পৰা গৈছে আৰু লগতে পৰৱৰ্তী সময়ছোৱাত এই ট্ৰাকখন জব্দ কৰি আৰক্ষী থানালৈ লৈ আহে আৰু লগতে মৃত শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডবকাৰ নমাটিত আৰু লগতে সেই ট্ৰাকখনে অগৰু কাঠ আচলতে ডবকাৰ পৰা আমবাৰী অভিমুখে লৈ গৈ আছিল তেনে সময়ছোৱাতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুনৰ উল্লেখ কৰিছো এটি শিশুৰ মৃত্যু হৈছে এটি 5 বছৰীয়া শিশুৰ তীব্ৰবেগী মালবাহী ট্ৰাকৰ খুন্দাত মৃত্যু হৈছে আৰু পথৰ দাঁতিত ৰৈ আছে শিশুটিয়ে তেনে সময়ছোৱাত প্ৰচণ্ড খুন্দা মাৰিছে যাৰ ফলত আৰিয়ান আলম নামৰ সেই 5 বছৰীয়া শিশুটিৰ ইতিমধ্যে মৃত্যু হৈছে শিশুটিৰ অকাল মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ চাপ পৰিছে ডবকাৰ নমাটিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে সৰু এটা ল'ৰা এটাৰ এক্সিডেণ্ট এটা হৈছে আৰু বৰ মৰ্মান্তিক ঘটনাটো আমি এই এতিয়া শুনা পাইছোঁ ল'ৰাজনৰ কি সৰু বাচ্চাজনৰ মৃত্যু হৈছে গতিকে আমি সঁচাই মৰ্মান্তিত হৈছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই চাগতে আপোনালোকৰ মাধ্যমৰ যোগেদি এটা আহ্বান কৰিব বিচাৰিছোঁ ৰাস্তাটো যিহেতু যথেষ্ট ভাল হৈ গৈছে আৰু ইয়াতে এটা গণবসতি আছে আপোনালোকে দেখা পাইছে যথেষ্ট গণবসতি আৰু ওচৰতে স্কুলো আছে আৰু প্ৰতিষ্ঠান বহুত আছে আৰু ইয়াত যদি স্পীড ব্ৰেকাৰৰ ব্যৱস্থা দিয়া নহয় তেনেকৈ ইয়াৰ পিছতো আৰু ভয়ানক দুৰ্ঘটনা কিন্তু সংঘটিত হোৱাৰ চান্স আছে গতিকে আপোনালোকৰ এই মাধ্যমৰ যোগেদি মই আহ্বান জনাব বিচাৰিছোঁ PWD বিভাগৰ সমূহ কাৰ্যকৰ্তাসকলক যে ইয়াতে অতি সোনকালে ইয়াতে তোমাৰ স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰে আৰু ঘটনাটোৰ সবিশেষ তথ্যখিনি সিহঁতে লয় ৰাতিপুৱাটো চাওক স্কুল মানে 8:30মান বজাত হ'ব স্কুলৰ টাইম ল'ৰাটো ঘৰৰ পৰা ওলাই আহিছে গাড়ীখন ইমান স্পীডত গৈছে তাৰমানে 4 লাইনতো তেনেকুৱা স্পীডত নাযায় গাড়ী নচলে এইটো ৰাস্তাতে এনেকুৱা 2 নম্বৰী মালে হ'ব পাৰে গম পাওঁ কিবা কুন্দা আছে আগৰ মাল নে কিবা সেইটো গম নাপাওঁ আমি কিন্তু মানে 2 নম্বৰী মাল হ'ব ইমানখিনি স্পীডত আহিছে 4 লাইনতো ইমানখিনি স্পীডত গাড়ীখন নচলে 80-90 স্পীডত গাড়ীখন আহিছে এখন ওচৰত স্কুল এখন আছে ল'ৰাটো ওলাইছে স্কুলত যাবলৈ ওলাইছে গাড়ীখন ইমান স্পীডত আহিছে ল'ৰাটো ঘৰৰ পৰা ওলাওঁতে আৰু গাড়ীটো মাৰি গ'ল ল'ৰাটো মৰিছে ল'ৰাটো হস্পিটেলত গৈ পোৱা নাই ল'ৰাটো নিহত হৈছে ভয়ংকৰ দুৰ্ঘটনা হৈছে কিন্তু এইটোতো হৈ আছে আমাৰ চাওক মই কমপ্লেইনো কৰিছিলোঁ আমি ৰাস্তাৰ স্পীড ব্ৰেকাৰ দিবৰ কাৰণে স্পীড ব্ৰেকাৰ সিহঁতে কৈছে নেক্সটত আমি লাষ্ট টাইমত দিম বুলি ক'লে চাওক স্কুল আছে ইয়াতে ওচৰত মছজিদ আছে কাষত 4 লাইন সিহঁতে স্পীড ব্ৰেকাৰ আমাৰ ইয়াতে স্কুলৰ ওচৰত 2খন স্পীড ব্ৰেকাৰ লাগে মছজিদৰ ওচৰত স্পীড ব্ৰেকাৰ আমি বিচাৰিছিলোঁ কিন্তু সিহঁতে দিয়া নাই লাষ্টত দিম বুলি কৈছে তেনেকুৱা হ'লেতো ল'ৰা ছোৱালী মৰিয়ে থাকিব কোনো গাড়ীৰো কণ্ট্ৰল নাই না একো কণ্ট্ৰল নাই সিহঁতে 90-80-90-100ত এইটো ৰাস্তাত গাড়ী চলি আছে ৰাস্তা ভাল পাইছে গৈ চলি আছে এইটোতো আমি তাৰ উচিত বিচাৰোঁ আৰু আমাৰ স্পীড ব্ৰেকাৰটো লাগে আৰু ল'ৰাটোৱে উচিত পায় যে ন্যায় পায় স্কুলৰ টাইমত মানে আমাৰতো ৰাস্তা সৰু আছে ল'ৰা ছোৱালীবিলাকে স্কুলত যায় আজি স্কুলৰ টাইমত এটা ভয়ংকৰ এক্সিডেণ্ট হ'ল আমাৰ এই ট্ৰাক গাড়ী এই স্পীডত আছিলে মানে 80 স্পীডত আছিলে 1109 80 স্পীডত আছিলে এই
স্পিডৰ কাৰণে মানে আমাৰ এই স্কুলৰ টাইমত ল'ৰা এটা এক্সিডেণ্ট হ'ল আৰু ভয়ংকৰ দুৰ্ঘটনা মাৰা গ'ল মানে গাড়ীত মানে কুন্দা লোট আছিলে হেলমেট না কোনডা আমি দেখা নাই মানে মানুহৰ পৰা আমি শুনিছোঁ মানে খৰি লোট আছিলে কিহৰ খৰি এইটো আমি চোৱা নাই গম পাইছোঁ আৰু মানুহে কৈছে কুন্দা আছিলে খৰি লোট আছিলে অসুবিধা মানে আমাৰ এই যে স্পীড ব্ৰেকাৰো নাই স্পীড ব্ৰেকাৰ সিহঁতে কৈছে চাইড বম বনাৰ পিছতে কণ্ডাক্টাৰে স্পীড ব্ৰেকাৰ দিব তো সি 1 বছৰ 2 বছৰ পিছত স্পীড ব্ৰেকাৰ দিব ইমান সময়ৰ ভিতৰতো আমাৰ গাঁৱৰ ল'ৰা ছোৱালীকেইটা মানে মৰি শেষ হৈ যাব আপুনি ড্ৰাইভাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।